বীণামাই দেৱী। আপুনি ক'ত আছে এতিয়া বৰ্তমান? বৰদৌটোক ৰূপনগৰ। বাইদেউ আপুনি কলঙৰ পাৰত আছে। আপুনি প্ৰত্যেক বছৰে বানপানী হ'লে আপোনাৰ ঘৰৰ অৱস্থা নাইকিয়া হৈ যায়, ঘৰ ভাঙি যায়। আপুনি অসহায়, আপোনাৰ স্বামীও ঢুকাইছে, আপুনি লোকৰ ঘৰত দিন হাজিৰা কৰি চলি আছে। কি ক'ব এই ক্ষেত্ৰত আপুনি? মই সদায় লোকৰ ঘৰত কাম কৰি ভাত খোৱা মানুহ, আৰু মোৰ সাহায্যৰ কাৰণে কোনোবাই যদি কিবা এটা কৰে মই ভাল পাম। বছৰে বছৰে মোৰ পানী হৈ থাকে, লোকৰ ঘৰত যাব লাগে। লোকৰ ঘৰত এতিয়া ৰাস্তাত হ'লে, পানী হ'লে ৰাস্তাতেই থাকোঁ। ঘৰ দুৱাৰ অৱস্থা নাই, বস্তু বাহানি চব নষ্ট হৈ গৈছেগৈ। আপোনাৰ স্বামীও ঢুকাল, আপোনাৰ মাত্ৰ ছোৱালীজনীও গিৰিয়েক ঢুকাল, মোৰ লগতে এতিয়া আছে নাতিটোৰ সৈতে। এতিয়া মই ইয়াতে নাতিটো আৰু ছোৱালীজনীয়ে মই ইয়াত কলঙপাত বসবাস কৰি আছোঁ। প্ৰত্যেক বছৰ যেতিয়া কলঙৰ বানপানী হয় তেতিয়া আপোনাৰ ঘৰটো যথেষ্ট ক্ষতি কৰে। আপোনাৰ ঘৰটো আমি দেখিছোঁ, আপুনি ঘৰটো আপোনাৰ বেৰ চেৰ চব জহি হৈ ভাঙি উৰলি গৈছে। লগতে আপুনি গোটেই ঘৰখন আপুনি চম্ভালিব লাগে বৰ্তমান সময়ত। আপোনাৰ অসুবিধা হৈছে, যথেষ্ট অসুবিধা হৈছে তেখেতো, সেইকাৰণে তোমালোকক মাতিছোঁ। এই ক্ষেত্ৰত নগাঁৱৰ আপোনালোকৰ বিধায়ক মহোদয়ক কিবা ক'ব নেকি এই ক্ষেত্ৰত? বিধায়কে কি কয় এতিয়া নাজানো নহয়, বিধায়কেতো একো কোৱা নাই, আৰু থাকিবলৈ দিছে জেগাটোকো। বিধায়ক মহোদয়ক কিবা আপুনি সহায় বিচাৰি কিবা ক'ব নেকি? ঘৰটো যে আপোনাৰ ভাঙি চাঙি গৈছে। সহায় লাগেতো, বিধায়কে যেতিয়া সহায় দিয়ে, সহায়টো লাগেতো। ঘৰটো মই যেন তেনে সাজি কৰি বৰ্তমান থাকিব পৰাকৈ নাতিটোৰ সৈতে। মোক সেইকণেই লাগে, মোক অন্য একো নালাগে। ঘৰটোৱে মেইন, মোৰ ঘৰটোহে। ঠিক আছে, ধন্যবাদ। মই মাৰ লগত আছোঁ। মোৰ নাম মঞ্জু দেৱী। মই মাৰ লগতেই আছোঁ। এই বানপানী হ'লে সদায় হেৰি হৈ যায়, কষ্ট হয় আমাৰ। সৰু ল'ৰা এটা আছে, ল'ৰাটো লৈ পেলাই আৰু দিগদাৰ হয় থাকিবলৈ কাৰণে। অনুৰোধ জনাইছোঁ যাতে যে মোৰ স্বামীও ঢুকালে, 9 বছৰ হৈ গ'ল আজি। কিমান বছৰ ইয়াতে মাৰ লগতে আছোঁ। বহুত কষ্ট হয়, মই কাম কৰি থাকোঁ। মাজনীকো লৈ পেলাই খাবলৈ কাৰণে দিগদাৰো হয়, কষ্ট হয়। কাম নকৰিলে তোমালোকে খাব নাপাবা। তোমাৰ মায়েও কাম কৰে, লগতে তুমিও কাম কৰি আছা। ল'ৰাটো পঢ়া শুনাৰ কথা আছে, দায়িত্ব আছে। যথেষ্ট কষ্ট হয়। ঘৰটো গোটেই আমি দেখিছোঁ বেৰখিনি ভাঙি গৈছে। বহুত হেৰি হৈছেগৈ। এই ক্ষেত্ৰত বিধায়ক মহোদয় কিবা ক'ব নেকি? বিধায়ক মহোদয় এইটোৱে জনাইছোঁ যে যাতে আমাক সহায় কৰে আৰু অলপ ঘৰটো সহায়। বীণামাই দেৱী। আপুনি ক'ত আছে এতিয়া বৰ্তমান? বৰদৌটোক ৰূপনগৰ। বাইদেউ আপুনি কলঙৰ পাৰত আছে। আপুনি প্ৰত্যেক বছৰে বানপানী হ'লে আপোনাৰ ঘৰৰ অৱস্থা নাইকিয়া হৈ যায়, ঘৰ ভাঙি যায়। আপুনি অসহায়, আপোনাৰ স্বামীও ঢুকাইছে, আপুনি লোকৰ ঘৰত দিন হাজিৰা কৰি চলি আছে। কি ক'ব এই ক্ষেত্ৰত আপুনি? মই সদায় লোকৰ ঘৰত কাম কৰি ভাত খোৱা মানুহ, আৰু মোৰ সাহায্যৰ কাৰণে কোনোবাই যদি কিবা এটা কৰে মই ভাল পাম। বছৰে বছৰে মোৰ পানী হৈ থাকে, লোকৰ ঘৰত যাব লাগে। লোকৰ ঘৰত এতিয়া ৰাস্তাত হ'লে, পানী হ'লে ৰাস্তাতেই থাকোঁ। ঘৰ দুৱাৰ অৱস্থা নাই, বস্তু বাহানি চব নষ্ট হৈ গৈছেগৈ। আপোনাৰ স্বামীও ঢুকাল, আপোনাৰ মাত্ৰ ছোৱালীজনীও গিৰিয়েক ঢুকাল, মোৰ লগতে এতিয়া আছে নাতিটোৰ সৈতে। এতিয়া মই ইয়াতে নাতিটো আৰু ছোৱালীজনীয়ে মই ইয়াত কলঙপাত বসবাস কৰি আছোঁ। প্ৰত্যেক বছৰ যেতিয়া কলঙৰ বানপানী হয় তেতিয়া আপোনাৰ ঘৰটো যথেষ্ট ক্ষতি কৰে। আপোনাৰ ঘৰটো আমি দেখিছোঁ, ঘৰটো আপোনাৰ বেৰ চেৰ চব জহি হৈ ভাঙি উৰলি গৈছে। লগতে আপুনি গোটেই ঘৰখন আপুনি চম্ভালিব লাগে বৰ্তমান সময়ত। আপোনাৰ অসুবিধা হৈছে, যথেষ্ট অসুবিধা হৈছে তেখেতো, সেইকাৰণে তোমালোকক মাতিছোঁ। এই ক্ষেত্ৰত নগাঁৱৰ আপোনালোকৰ বিধায়ক মহোদয়ক কিবা ক'ব নেকি এই ক্ষেত্ৰত? বিধায়কে কি কয় এতিয়া নাজানো নহয়, বিধায়কেতো একো কোৱা নাই, আৰু থাকিবলৈ দিছে জেগাটোকো। বিধায়ক মহোদয়ক কিবা আপুনি সহায় বিচাৰি কিবা ক'ব নেকি? ঘৰটো যে আপোনাৰ ভাঙি চাঙি গৈছে। সহায় লাগেতো, বিধায়কে যেতিয়া সহায় দিয়ে, সহায়টো লাগেতো। ঘৰটো মই যেন তেনে সাজি কৰি বৰ্তমান থাকিব পৰাকৈ নাতিটোৰ সৈতে। মোক সেইকণেই লাগে, মোক অন্য একো নালাগে। ঘৰটোৱে মেইন, মোৰ ঘৰটোহে। ঠিক আছে, ধন্যবাদ। মই মাৰ লগত আছোঁ। মোৰ নাম মঞ্জু দেৱী। মই মাৰ লগতেই আছোঁ। এই বানপানী হ'লে সদায় হেৰি হৈ যায়, কষ্ট হয় আমাৰ। সৰু ল'ৰা এটা আছে, ল'ৰাটো লৈ পেলাই আৰু দিগদাৰ হয় থাকিবলৈ কাৰণে। অনুৰোধ জনাইছোঁ যাতে যে মোৰ স্বামীও ঢুকালে, 9 বছৰ হৈ গ'ল আজি। কিমান বছৰ ইয়াতে মাৰ লগতে আছোঁ। বহুত কষ্ট হয়, মই কাম কৰি থাকোঁ। মাজনীকো লৈ পেলাই খাবলৈ কাৰণে দিগদাৰো হয়, কষ্ট হয়। কাম নকৰিলে তোমালোকে খাব নাপাবা। তোমাৰ মায়েও কাম কৰে, লগতে তুমিও কাম কৰি আছা। ল'ৰাটো পঢ়া শুনাৰ কথা আছে, দায়িত্ব আছে। যথেষ্ট কষ্ট হয়। ঘৰটো গোটেই আমি দেখিছোঁ বেৰখিনি ভাঙি গৈছে। বহুত হেৰি হৈছেগৈ।
এই ক্ষেত্ৰত যদি বিধায়ক মহোদয় কিবা ক'ব নেকি? বিধায়ক মহোদয় এইটোৱে জনাইছোঁ যে যাতে আমাক সহায় কৰে আৰু অলপ ঘৰটো সহায়